প্ৰিয় নাট্যকাৰ অভিজিৎ দাক লগ পালোঁ দাদা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ ধন্যবাদ আৰু দাদাৰ এইবাৰ ইয়াতে অভংকাৰ আহ্বান থিয়েটাৰ নহয় জানো তিনিখন নাটক আছে কেনেকুৱা হ'ব ভাল হ'ব আহ্বানটো সদায় ভালেই হয় আমি আমাৰ দৰ্শক ৰাইজে খুব আশাৰে বাট চাই থাকে আহ্বান ভাল হ'ব বুলি গতিকে এইবাৰ ভাল হ'ব আশা কৰিছোঁ আৰু দাদা আপুনি নাটগিলাক ৰচনা কৰে আপোনাৰ মানে কনচেপ্ট ধাৰণাটো কেনেকুৱা সেইটো বিভিন্নজনৰ লগত আলোচনা কৰি লোৱা যায় প্ৰযোজকৰ তাত বিশেষ ভূমিকা থাকে তেওঁলোকে কয় আমাক যে এই ধৰণৰ নাটক আমি এখন বেয়া কৰিম এনেকুৱা এখন নাটক আপুনি লিখি দিয়ক তেওঁলোকৰ এটা বিশেষ ভূমিকা থাকে অভিনেতা অভিনেত্ৰীসকলৰ ভূমিকা থাকে আৰু যিসকল আমাৰ থিয়েটাৰ অনুৰাগী তেওঁলোকৰো বিভিন্ন ধৰণৰ ভূমিকা থাকে যেনে এইবাৰ গিৰিপ গেৰা কইনা আহিছে যিখন আমাৰ ইয়াত কৰা হৈছে আহ্বানত নতুন হাজাৰে গিৰিপ গেৰা কইনা আহিছে সেইখন নাটক আচলতে কিন্তু দৰ্শকৰ দাবীত কৰা এখন নাটক দৰ্শকে নিজে কৈছে আপোনালোকে অলপ নতুনকৈ ৰিমেক কৰি এখন নাটক কৰক আৰু আপোনাৰ নাটক বিশেষকৈ মোৰ বহুতে ভাল লাগে কাৰণ মানে নাটককেইখন যে এনেকৈ টাইটেলৰ পৰা মিউজিকৰ পৰা যেনেকৈ মিলাই মানে আচৰিত কিন্তু নাটক আচলতে সদায় যৌথ প্ৰচেষ্টা নাটকত কৃতিত্ব ল'বৰ কাৰণে আচলতে ইণ্ডিভিজুৱেল কৃতিত্ব ল'বৰ কাৰণে একো নাথাকে এজন মানুহে কৃতিত্ব ল'ব নোৱাৰে নাটক এখন সকলোৱে মিলি এখন নাটকক সফল কৰি তোলে গতিকে এখন নাটক মই কেৱল লিখিহে দিওঁ অভিনেতা অভিনেত্ৰীসকলে প্ৰাণ দিয়ে আমাৰ টেকনিচিয়ানবিলাকে প্ৰাণ দিয়ে তাত আমাৰ আলোকশিল্পীসকলে প্ৰাণ দিয়ে সকলোৱে মিলি যেতিয়া এখন নাটক আচলতে এখন সফল নাটক কৰি তোলে নাটকৰ যিখিনি গানখিনি আপুনি এইটো ৰচনা আচলতে নাটক গানবিলাকে ময়ে ৰচনা কৰোঁ গানবিলাক ময়ে লিখোঁ ময়ে কৰোঁ অজয় ফুকনে সুৰ কৰে আৰু বেলেগ বেলেগ গীত মানে এখন নাটক ৰচনা কৰোঁতে আপোনাৰ কেইদিনমান লাগে সেইটো এনেকুৱা কোনো ধৰা বন্ধা কথা নাই কেতিয়াবা 3 দিনৰ কাল লাগে কেতিয়াবা 2 দিনতো হয় কেতিয়াবা 1 মাহো লাগি যায় হয় বহু কষ্ট বিনিময়ত এখন নাটক ৰচনা ধন্যবাদ